নমস্কাৰ প্ৰথমে মই জেৰিনা মোৰ আন এটা নতুন ভিডিঅ' লৈ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে সুজিৰে বনোৱা মিঠাই ৰেচিপি এটা লৈ আহিছো। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, বন্ধু বান্ধৱী তথা ফেমিলিৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এটা ধুনীয়া কমেন্টে মোক নতুন নতুন ভিডিঅ'বোৰ বনাবলৈ সাহস দিয়ে, প্ৰেৰণা দিয়ে। আৰু আমাৰ চেনেলটো যদি আপুনি প্ৰথমবাৰলৈ চাইছে তেনেহলে মোক নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দি কাষত থকা বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশনবিলাক মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপুনি পাই যাব। আহক তেনেহলে বেছি দেৰি নকৰো, ভিডিঅ'টো আৰম্ভ কৰো আৰু এয়া বনাবলৈ কি লাগিব চাওঁচোন আহক। ইয়াৰ বাবে গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো আৰু কেৰাহীখন গৰম হোৱাত 2 চামুচৰ জোখত ঘিউ দিলো আৰু ঘিউখিনি গলি যোৱাত এয়া কফি কাপেৰে 1 কাপ সুজি দি দিছো। এতিয়া এইখিনি মিডিয়াম ফ্লেমত অলপ দেৰি ভাজি লম। আপোনালোকে মিঠাই যিমানটো জোখত বনাব বিচাৰে সিমানটো জোখতে সুজি কম বেছি কৰি ল'ব পাৰে। এই মিঠাইবিধ আপোনালোকে যদি মোৰ দৰে পাৰফেক্ট কৰি বনাব পাৰে তেনেহলে আপোনালোকে গমেই নাপাব যে সুজি মিঠাই খাইছে নে আন কিবা মিঠাই খাইছে। হোটেলৰ মিঠাইও পাত্তা নাপায়, ইমানেই ধুনীয়া লাগে খাবলৈ। এতিয়া এয়া শুকান নাৰিকলৰ গুৰি 1 কাপ দিছো আৰু এইখিনিও অলপ দেৰি ভাজি লম। সুজি আৰু নাৰিকলৰ গুৰিখিনি অলপ দেৰি ভজাৰ পাছত এয়া সম্পূৰ্ণ 1 কাপ লোৱা নাই, 1 কাপতকৈ অলপ 1 আঙুল মানকৈ কম পাউডাৰ গাখীৰ দিছো। এই মিঠাইবিধৰ পাউডাৰ গাখীৰ যিমানে বেছিকৈ দিব খাবলৈ সিমানে ভাল লাগে। এতিয়া ইয়াতে চাহ খোৱা কাপেৰে 1/2 কাপ চেনি দিছো। আপোনালোকে যদি চেনি বেছিকৈ খাই ভাল পায় তেনেহলে বেছিকৈ দিব পাৰে। এতিয়া এইখিনি আকৌ 5 মিনিট মানৰ কাৰণে ভাজি লম। ধুনীয়া ভজা গোন্ধ এটা আহিছে আৰু এয়া আমুল এটা দেখিছেনে, সৰু এপেকেট লৈছো আৰু গৰু গাখীৰ 1 কাপ দি দিম। গৰু গাখীৰ সেই একেটা কাপেৰে 1 কাপ দিছিলো, কিন্তু কেমেৰাতহে ৰেকৰ্ড কৰা নহলে। এতিয়া এইখিনি ভালকৈ এবাৰ লৰাই দিছো। অলপ দেৰি ভজাৰ পাছত এয়া চাওক, এয়া ইয়েলো কালাৰ, ফুড কালাৰ অলপমান দি দিছো। আপোনালোকে ফুড কালাৰ নিদিবলৈ ভাবিলে এনেকৈ বনালেও খাই ভাল লাগে। মোৰ ওচৰত আছিল বাবে অলপ ফুড কালাৰ দি দিছো, ইয়েলো কালাৰৰ। এতিয়া ভালকৈ ফুড কালাৰখিনি মিক্স কৰি লৈছো। ভালকৈ মিক্স হোৱাৰ পাছত ইয়াৰে 3 ভাগৰ 2 ভাগ অংশ মই এখন প্লেটলৈ নমাই লৈছো আৰু বাকী অংশত নীলা ফুড কালাৰ দিছো। এতিয়া নীলা ফুড কালাৰখিনিও সুজিখিনিৰ লগত ভালকৈ মিক্স কৰি ল'ব লাগিব। এয়া ধুনীয়াকৈ মিক্স কৰি ললো। যেতিয়া মিশ্ৰণটো পাৰফেক্ট হ'ব তেতিয়া কেৰাহীৰ পৰা নিজে ধুনীয়াকৈ এৰ খাই আহিব। এয়া হাতত অলপ ঘিউ ঘঁহি লৈছো আৰু আগতে কাঁহীখনত উলিয়াই লোৱা সুজিৰ মিশ্ৰণখিনি আটা মঠাৰ নিচিনাকৈ ধুনীয়াকৈ মিহিকৈ মঠি ল'ব লাগিব। মিশ্ৰণটো যিমানে মিহি হ'ব তেতিয়া পাছত মিঠাইটো সিমানেই পাৰফেক্ট হ'ব। এতিয়া মই এখন পলিথিন লৈ লৈছো আৰু পলিথিনখনত অলপমান ঘিউ ঘঁহি ল'ম। ঘিউ ঘঁহি এয়া চামুচখনেৰে অকমান ঘিউ লৈ লৈছো আৰু হাতেৰে মোহাৰি লৈছো ঘিউখিনি। এনেকৈ ঘিউ বা ৰিফাইন তেল ঘঁহি ললে অলপো পলিথিনত লাগি নধৰে সুজিৰ মিশ্ৰণ। এয়া সুজিৰ মিশ্ৰণটো মই দি দিছো আৰু আনটো চাইডটো পলিথিনৰ আনি বেলনাখনেৰে লাহেকৈ চাৰিওফালে বেলি লম। একেবাৰে পাতলো কৰিব নালাগে আৰু বহুত বেছি ডাঠো হৈ থাকিব নালাগে। এতিয়া বাকি থকা নীলা ফুড কালাৰ দিয়া মিশ্ৰণখিনিও ভালকৈ এবাৰ মাৰি লৈছো আৰু এনেকৈ হাতেৰে দীঘলীয়া কৰি দিছো। দীঘলীয়া কৰি মাজত ভৰাই দিছো আৰু সাৱধানেৰে অলপো ফাঁক নথকাকৈ মেৰিয়াই দিছো। এনেকৈ অলপো মেৰিয়াওতে অলপো আপোনালোকে ফাঁক থাকিবলৈ নিদিব আৰু হাতেৰে ধুনীয়াকৈ এনেকৈ সিল কৰি দিব। এতিয়া ঘূৰণীয়াকৈ পলিথিনখনেৰে মেৰিয়াই আনিছো
এনেকৈ মেৰিয়াটো অলপো ফাঁক থাকিবলৈ নিদিব, হাতেৰে টানি টানি মেৰিয়াই আনিব। আৰু হাতেৰে অলপ আকৌ এনেকৈ এবাৰ মাৰি দিব, তেতিয়া ফাঁকবিলাক বন্ধ হৈ যাব। আৰু আনফালে অলপ মিশ্ৰণ মোৰ বাঢ়ি গৈছিলে, আৰু সেইখিনিও এতিয়া মই লাড়ু বনাই ল'ম। প্ৰথমতে সৰু সৰু আকাৰত টুকুৰা টুকুৰ কৰি লৈছোঁ, পাছত লাড়ু শ্বেপ দিম। এয়া চাওক, বেছি হোৱা অংশখিনিও এয়া ধুনীয়াকৈ লাড়ু বনাই লৈছোঁ। লাড়ুবোৰ চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে আৰু খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। আনফালে এয়া চাওক, মিঠাইৰ মিশ্ৰণটো আধা ঘণ্টাৰ পাছত মই এয়া খুলি দেখাব লৈছোঁ। আপোনালোকে ফ্ৰিজত থওঁ বুলি ভাবিলেও ফ্ৰিজত থ'ব পাৰে, মই কিন্তু ফ্ৰিজত থোৱা নাই, এনেকৈয়ে আধা ঘণ্টাৰ পাছত কাটি দেখাব লৈছোঁ। ফ্ৰিজত নথলেও আধা ঘণ্টা 1 ঘণ্টাৰ পাছত ধুনীয়াকৈ ছেট হৈয়ে যায়। এয়া চাওক, এয়া মই এতিয়া কাটি ল'ম। মিহি হ'বৰ বাবে কাষৰ ছাইডটো অলপমান এৰুৱাই লৈছোঁ। বাকীখিনি মই নিজৰ হিচাপত এপিচ এপিচকৈ কাটি যাম। আপোনালোকে পিচটো নিজৰ চাইজত কাটি ল'ব, কিমানটো পৰিমাণত ডাঙৰ বা সৰু কৰিব বিচাৰে। মই ইমানটো চাইজতে কাটি লৈছোঁ। আপোনালোকে বাৰু আগতে এনেকৈ চুজিৰ মিঠাই বনাইছেনে? যদি নাই বনোৱা এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, আৰু বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। একাপ চুজিৰ পৰা 1 কেজি মানৰ হিচাপত মিঠাই ওলাইছিল মোৰ। পলিথিনখনত মিঠাই সৰহ হোৱাৰ বাবে কাটিবলৈ অসুবিধা হৈছে, সেয়ে মই এটা এটাকৈ প্লেট এখনলৈ সজাই লৈছোঁ। দেখিলেনে, পাকঘৰত থকা কেইবিধমান সামগ্ৰী কিমান ধুনীয়াকৈ মিঠাই বনাব পাৰি। মই বাকী থকাখিনিও এতিয়া কাটি ল'ম। এয়া চাওক, গোটেইখিনি মিঠাই কাটি মোৰ হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত পুনৰ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক।